সৰ্বমুঠ বিজুলী সৰবৰাহৰ ক্ষেত্ৰত এটা স্থিৰ ব্যৱস্থা হ'বৰ বাবে আমি কলিয়াবৰত অতিৰিক্তভাৱে 200টা ট্ৰেন্সফৰ্মাৰ ইতিমধ্যে স্থাপন কৰিবলৈ লৈছোঁ। আজি এই ট্ৰেন্সফৰ্মাৰ যিখিনি স্থাপন হৈছে তাতে আজি কলিয়াবৰৰ কোৰ্টল চাৰিআলি ৰাইডিং এচুক আৰু আজি এতিয়া মিৰিভেটিত আমি 2টা চাৰ্জ দিছোঁ আৰু ক্ৰমান্বয়ে এনেকৈ আৰম্ভ হ'ব। তাৰ ফলত ৰাইজে যিটো ক'ৰবাত পোহৰ কম পাই আছোঁ বা ভল্টেজ কম আছে এইবিলাক সমস্যাটো দূৰ হ'বই। তাৰ বাদেও তেখেতসকলে যিকোনো শক্তিশালী মানে কাৰোবাৰ পানী উঠোৱা মেচিন আছে, কাৰোবাৰ AC আছে বা অন্যান্য খেতিত পানী দিয়াও যদি ঘৰতে কিবা ব্যৱস্থা আছে সেইখিনি কথা সুবিধা হ'ব। মই ইয়াৰ দ্বাৰা কলিয়াবৰৰ মানে বিজুলী সৰবৰাহৰ ক্ষেত্ৰত এটা যথেষ্ট সংযোজন। ইয়াৰ আগতে দেখিছে এইবিলাক লাইন স্থাপন কৰাৰ আগতে নতুন ডাঙৰ পকা পোষ্ট আৰু নতুন তাঁৰ পুতি গোটেই লাইনটো আমি নিৰ্মাণ কৰিছোঁ। পুৰণা লাইনটো বহুদিন হোৱাৰ কাৰণে লাইনটো সলনি কৰা হ'ল। গতিকে কলিয়াবৰত যথেষ্টখিনি বিজুলীৰ ক্ষেত্ৰত, কাৰণ এতিয়া আমাৰ এটা গ্ৰীড ষ্টেচন বহি আছে জখলাবন্ধাত, ছাব ষ্টেচন আমাৰ 5টাৰ ওপৰত। গতিকে ইয়াত আগৰ য'ত কেৱল চামগুৰিৰ গ্ৰীড ষ্টেচনটোৰ পৰা আমি কলিয়াবৰে নিৰ্ভৰ কৰি আছিলোঁ, কলিয়াবৰত এতিয়া স্বয়ংক্ৰিয়ভাৱে এই গোটেই কামখিনি হ'ব।